আমি বৃহত্তৰ জাগীৰোড সাৰ্বজনীন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা আমাৰ সদৌতি জাগীৰোডবাসী ৰাইজ তথা আমি অসমবাসীলৈ আমি এটা প্ৰণাম জনাইছোঁ, যাতে আমাৰ এই ৰাসভাগী সুন্দৰভাৱে অতিবাহিত হৈ যায়। আমাৰ 22, 23 আৰু 24 নৱেম্বৰ তিনিদিনীয়া আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী 22 তাৰিখে আমাৰ পৰিৱেশ নিকাকৰণ আৰু আমাৰ প্ৰস্তুতি সম্পৰ্কে সমূহ বিষয়ববীয়া লগ হৈ আমি তাৰ এটা প্ৰস্তুতি চলাম। আৰু 23 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। 23 তাৰিখৰ পুৱা আমাৰ বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, তাৰপিছত আছে আমাৰ অস্থায়ী নামঘৰ আসন প্ৰতিষ্ঠা, তাৰপিছতে আমাৰ নাম কীৰ্তন পাঠ, নাম কীৰ্তন হ'ব। তাৰপিছত আমাৰ দিহানামৰ ব্যৱস্থা আছে। ইয়াৰ পিছত আমাৰ যিটো গানিকা দলৰ খোল বাদন হ'ব। আৰু তাৰপিছত আমাৰ সন্ধিয়াৰ ভাগত ঠিক 6 বজাত আমাৰ যি মহাৰাস, এই ৰাসভাগ আমাৰ আৰম্ভ হ'ব। এই ৰাসভাগৰ আমি উদ্বোধনীৰ কাৰণে আমাৰ অসমৰ এজন বলিষ্ঠ মন্ত্ৰী মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ এই মণ্ডপভাগ উন্মোচন কৰিব আমাৰ জিঅ' অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত বিমল চন্দ্ৰ কোঁৱৰদেৱ। আৰু লগতে আমাৰ বিশিষ্ট ব্যক্তিয়ে কিছুমান আমি আমন্ত্ৰণ কৰিছোঁ। আমি এনেদৰে আমাৰ 23 তাৰিখৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু ইয়াৰ পিছত আমাৰ আছে 24 তাৰিখৰ কাৰ্যসূচী। 24 তাৰিখৰ দিনা আমাৰ তেনেকৈ দিনৰ ভাগত আমাৰ নাম প্ৰসংগ, পাঠ নাম প্ৰসংগ হ'ব। তাৰপিছত পৰিৱেশ নিকাকৰণ ৰাতিপুৱা ভাগত আছে। আৰু আবেলি ভাগলৈ আমাৰ আকৌ তেনেকৈ আমাৰ বিশেষ গানিকা দলৰ খোল বাদন প্ৰদৰ্শন হ'ব, খোল বাদন হ'ব। আৰু তাৰপিছত আমাৰ এখন অংকীয়া নাটক আমি পৰিৱেশন কৰিবলৈ লৈছোঁ। আমাৰ সমূহ বাৰোৱাৰী জাগীৰোডবাসী ৰাইজৰ সহ অভিনয়েৰে আমাৰ এখনি অংকীয়া ভাওনা ৰাম হনুমানৰ যুদ্ধ। গতিকে নিশ্চয় আমি আশা ৰাখিছোঁ আমাৰ দৰ্শকে এখনি ব্যতিক্ৰমী ধৰণৰ মানে ভাওনা অংকীয়া ভাওনা দেখিবলৈ পাব আৰু খুব ভাল হ'ব বুলি আমি ভাবিছোঁ। আমি এই চেগতে আপোনালোক গোটেই সাংবাদিক বন্ধুসকলৰ সহায় সহযোগিতা বিচাৰিছোঁ প্ৰচাৰ কাৰ্যসূচীৰ কাৰণে। আৰু লগতে আমি সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে সমূহ জাগীৰোডবাসী অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু দ্বিতীয়দিনীয়া কাৰ্যসূচীত আমাৰ আজি শুভ উদ্বোধন কৰিব আমাৰ মৰিগাঁও জিলাৰ মাননীয় আয়ুক্ত শ্ৰীযুত দেৱাশিষ শৰ্মা ডাঙৰীয়া। আৰু লগত থাকিব আমাৰ সমজিলা আয়ুক্ত মাননীয় শ্ৰীযুত বিমান দাসদেৱ, লগতে আমাৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ। এনেধৰণে আমাৰ আৰু বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।